মোৰ সতীৰ্থসকল বিশেষ ভাৱনা আপোনালোকে যিটো প্ৰত্যক্ষ কৰিছে আমাৰ ইয়াত চেনিয়াম বাপ বুলি কয় তেখেতে আজি পুখুৰীত এটা বৃহৎ পুখুৰী হয় এইটো দেখিছে বৃহৎ এটা পুখুৰী হয় ইয়াত যথেষ্ট মাছখিনি তেখেতে উৎপাদন কৰে যিহেতু আজি তেখেতে বিশেষভাৱে প্ৰয়োজন হোৱাৰ হেতুকে মাছ কেইকেজিমান ধৰিবলৈ যিহেতু এয়া বেপাৰী মাতিলে আৰু এয়া দেখিছে বাহু মাছ মানে বৃহৎ ডাঙৰ ডাঙৰ বাহু মাছ আছে ইয়াত মিৰিকা আছে এয়া এটো ইতিমধ্যে ধৰিছে তাৰ দ্বিতীয়তে তেখেতে স্পষ্টকৈ দেখাইছে এয়া দেখিছে নিশ্চয় এয়া বাহু মাছ বাপ দুজন এই দুজনী বাহু মাছ বাহু হয় হয় প্ৰায় এইটো 1 কেজি ওপৰত হ'ব 1 কেজি ওপৰত হ'ব 1.5 কেজি গতিকে তেখেতে ফিচাৰীত মাছ উৎপাদন কৰিছে মই দেখাই থাকেই আৰু ছায়াটো হৈ পিনি এয়া দেখিছে এয়া মাছত বুগৰি উঠি গৈছে তেখেতে কিছু অলপ হেল্প কৰি দিছে তেখেতক এয়া বৃহৎ এখন জাল পাতি যিহেতু মাছ উঠাই আছে মই আপোনালোকক দেখিলোঁ এই 3 নং গমাইগুৰি চেনিয়াম বাপৰ ঘৰত যদি কিবা আৱশ্যক মতে আপোনালোকৰ মাছ প্ৰয়োজন হয় উৎপাদন যথেষ্ট আছে আপোনালোকে ক্ৰয় কৰিব পাৰিব চেনিয়াম দাসৰ পুখুৰীৰ পাৰত ইপালদি উপস্থিত যিহেতু আছোঁ ইয়াত মাছ তেখেতে ধৰিছে আৰু মই মাছখিনি চাবৰ কাৰণে যিহেতু ইয়াত আহিলোঁ আৰু গতিকে দুটামান খাবৰ কাৰণে নিবও লাগিব আৰু বৃহৎ এটা পুখুৰী মাছৰ পৰিসীমাটো মই দেখাই দিছোঁ আপোনালোকে নিশ্চয় দেখিছে যথেষ্ট মাটি উৎপাদন হয়